30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এটো একসেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব এই হিন্দু বাংলাদেশীয়ে হওক কি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় সুৰ চ্যালেঞ্জ আমি একসেপ্ট কৰিছো হয় আমচু হওক ৰচিদ মণ্ডল হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একসেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা আজি প্ৰায় হৈছে শিৱসাগৰত আতাচৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলে সকলোৱে তাত সহযোগ কৰিব কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এটা সিদ্ধান্ত আছিলে হয় আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা উজনি অসম এৰিব লাগিব 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এটো একসেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব এই হিন্দু বাংলাদেশীয়ে হওক কি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় সুৰ চ্যালেঞ্জ আমি একসেপ্ট কৰিছো হয় আমচু হওক ৰচিদ মণ্ডল হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একসেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা আজি প্ৰায় হৈছে শিৱসাগৰত আতাচৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলে সকলোৱে তাত সহযোগ কৰিব কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এটা সিদ্ধান্ত আছিলে হয় আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা উজনি অসম এৰিব লাগিব 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এটো একসেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব এই হিন্দু বাংলাদেশীয়ে হওক কি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় সুৰ চ্যালেঞ্জ আমি একসেপ্ট কৰিছো হয় আমচু হওক ৰচিদ মণ্ডল হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একসেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা আজি প্ৰায় হৈছে শিৱসাগৰত আতাচৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলে সকলোৱে তাত সহযোগ কৰিব কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এটা সিদ্ধান্ত আছিলে হয় আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা উজনি অসম এৰিব লাগিব এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত